নমস্কাৰ। মানুহ আৰু জীৱ-জন্তুৰ সংঘাত প্ৰতি বছৰে উদ্বেগজনকভাৱে বাঢ়ি গৈ আছে। এইটো আমাৰ জনস্বাস্থ্যৰ কাৰণে এটা ভাবুকি স্বৰূপ হৈ গৈছে। সেইবাবে এই জনস্বাস্থ্য সম্বন্ধীয় কথাবোৰ আমাৰ ৰাইজ আৰু সমাজে জনাৰ উপৰিও স্বাস্থ্যকৰ্মীসকলেও এইটো বিষয়ে সম্পূৰ্ণৰূপে জ্ঞাত হ'ব লাগে। ভাৰতবৰ্ষত প্ৰায় ৩০ লাখ মানুহক কুকুৰে কামুৰে প্ৰতি বছৰে। তাৰে ৭ লাখ মানুহক আপোনাৰ বিভিন্ন জীৱ-জন্তুৱে কামুৰে হৈছে। কিন্তু সাপৰ কথাটো নানিব ইয়াত। সাপটোৰ পৰিসংখ্যা সম্পূৰ্ণৰূপে বেলেগ। এতিয়া আচল কথালৈ আহোঁ যে গভৰ্ণমেণ্টতো দুইফালে দিয়ে, ইমানটিকন দিয়ে আৰু প্ৰাইভেটত বা এটা এটা জেগাতে এটা হাততে আপোনাৰ দি দিয়ে। যিটো প্ৰাইভেটত যিটো কয় সেইটো কয় ইন্ট্ৰামাস্কুলাৰ ড'জ, মাংসপেশীত বেজীটো ভমুৱাই দিয়ে। এইটোক 0.5 ml থাকে বা 1 ml থাকে, অৰ্থাৎ মাংসপেশীত দিলে তাৰপিছত এণ্টিবডিখিনি প্ৰডাকশ্যন হৈ যায়। ৩০ লাখ মানুহক কামুৰিছে বা আৰু এইফালে 7 লাখ বেলেগ এনিমেল বাইটে কামুৰিছে, ৩৭ লাখ মানুহ ধৰক, যে এই ৩৭ লাখ মানুহক আমি 0.5 বা 1 ml কে যদি দি থাকোঁ, এটা সময়ত আমাৰ ভেকচিন ক্ৰাইচিছ হৈ যাব, আৰু হৈছেও, তেনেকুৱা ক্ৰাইচিছ চিটুৱেশ্যন হৈছেগে। তেতিয়া আমাৰ চাইণ্টিষ্টসকলে এটা পদ্ধতি বিচাৰি পালে। এই পদ্ধতি হ'ল ইন্ট্ৰাডাৰ্মেল ৰুট, অৰ্থাৎ আমাৰ ছালৰ তৰপ আছে। প্ৰথম তৰপটোক কয় এপিডাৰ্মিছ, তলৰ তৰপটোক কয় ডাৰ্মিছ। এই ডাৰ্মিছ বোলা যিটো তৰপটো আছে, তাতে আপোনাৰ যিখিনি আপোনাৰ এণ্টিবডি প্ৰডাকশ্যন কৰা চেল যিখিনি আছে, মানে কোষ আছে, তাত বহুতখিনি আছে। এতিয়া আপুনি যেই সেই তাতে আপোনাৰ দৰৱটো দি দিব, দিয়াৰ লগে লগে সিহঁতি এক্টিভ হৈ যাব। এতিয়া ডাৰ্মিছ জেগাটোত আপুনি বহুত দৰৱ দিব নোৱাৰে, মাত্ৰ 0.1 ml দিব। এটা 0.5 ml 1 ml আপুনি দিব নোৱাৰে। আপুনি 0.1হে দিয়া হয়। এফালে 0.1 দিয়া হয়, এফালে 0.1 দিয়া হয়, টোটেল 0.2 দিয়া হয়। দিয়াৰ লগে লগে যিখিনি এণ্টিবডি প্ৰডাকশ্যন হয় য'ৰ পৰা, যাক কয় লক্ষিকাছ যন্ত্ৰ, এইটো কয় লিম্ফ নোড, এইবিলাকত লিম্ফ নোড আছে, এই লিম্ফ নোড আছে, বা আমাৰ গোটেই ছিষ্টেমত আপোনাৰ লিম্ফ নোড আছে। সেই লিম্ফ নোডবিলাকক সিহঁতি ছিগনেল দিব, হেৰি ভাই, মোৰ তাত বোলে ভাইৰাছ সোমাব পাৰে, তুমি কামত লাগি যোৱা। তাৰপিছত সি আকৌ এণ্টিবডি প্ৰডাকশ্যন কৰিবলৈ আৰম্ভ কৰে, দুইফালৰ পৰা আৰম্ভ কৰে। এটেকটো বেছি হয়। অৰ্থাৎ দেখা গ'ল যে ইন্ট্ৰামাস্কুলাৰ যিটো ড'জ দিয়া হয়, সেইটোত যিমান এণ্টিবডি প্ৰডাকশ্যন হয়, ইয়াতো সিমানেই হয়। কিন্তু আপোনাৰ যিটো ইন্ট্ৰাডাৰ্মেল ড'জ দিছোঁ, আমি কেইজনক দিব পাৰিছোঁ? 1 ml টোক 5 জনক দিব পাৰিছোঁ। হুৱেৰেজ আপুনি যিখিনি আপুনি কিনি আনি পেলাই আপুনি দিছে, মাত্ৰ এজনে লৈ আছেগে। অৰ্থাৎ আমাৰ ভেকচিনটোও ৰাহি হৈ গ'ল, আৰু লগতে আমি ধুনীয়া প্ৰটেকশ্যনো পালোঁ। সেইকাৰণে এইটো টেকনিকটো এফেক্টিভ হয়, আৰু এইটো WHO আপোনাৰ ৰিকমেণ্ডেড, আৰু আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে এইটো ৰিকমেণ্ডেড টেকনিক। গতিকে আপোনালোকে ভাবিব যে বোলে গভৰ্ণমেণ্টত বোলে বৰ কনজুচামি কৰে, অকণ ইমান তিমান দিয়ে। নহয়, তাত চাইন্স আছে, তাত বিজ্ঞান আছেগে, হয়নে? সেই আপোনাৰ 0.1 ml আপোনাৰ গোটেই বডিটোৰ প্ৰটেকশ্যনটো দিব। ঘটনা ঘটে, ছাপ'জ আপুনি কিনাটো ল'লে 1 ml, তাৰপিছত আপুনি ছাপ'জ গভৰ্ণমেণ্টত হস্পিটেলত আপোনাৰ ছাপ্লাই নাছিলে, কোনোবা এবাৰ তেনেকুৱা হয় যে ছাপ্লাই নাথাকে, তেতিয়া আপুনি কি কৰিলে, কিনি ল'লে। প্ৰথম 0 কিনি ল'লে, 3 কিনি ল'লে, তাৰপিছত 7 নম্বৰ দিনাখন দেখি গম পালে যে গভৰ্ণমেণ্ট হস্পিটেলত কিন্তু বেজীটো আহিছেগে। এতিয়া গভৰ্ণমেণ্ট হস্পিটেলত আমাৰ গাইডলাইনে আছে, আমি ইন্ট্ৰামাস্কুলাৰ কেতিয়াও নিদিওঁ, আমি সদায় ইন্ট্ৰাডাৰ্মেল দিওঁ। এতিয়া আপুনি গৈ পেলাই তাত ইন্ট্ৰাডাৰ্মেল ল'লে, মানে ডাৰ্মিছৰ তলত আপোনাৰ বেজীটো ল'লে, তেতিয়া এফেক্টিভ হ'ব নাই। ষ্টাডিয়ে, গৱেষণাই কৈছে যে যদি আপুনি ইন্ট্ৰামাস্কুলাৰ লৈছে, তেনেহ'লে ইন্ট্ৰামাস্কুলাৰে ল'ব। যদি ইন্ট্ৰাডাৰ্মেল লৈছে, তেনেহ'লে ইন্ট্ৰাডাৰ্মেলে ল'ব। দুইটা একেলগে চেঞ্জ নকৰিব, কাৰণ নহ'লে এটি মেমৰি চেল হিচাপে কাম কৰে। আমাৰ য'ৰ পৰা এণ্টিবডি প্ৰডাকশ্যন হয় ন, ইয়াৰ পৰা য'ৰ পৰা এণ্টিবডি প্ৰডাকশ্যন হয়, সিহঁতি মেমৰি হিচাপে কাম কৰে। আপোনাৰ এটা মেমৰি দিয়া হৈছে যে ইন্ট্ৰামাস্কুলাৰ হিচাপে, কিন্তু আপুনি আকৌ দ্বিতীয়টো বেজীটো লৈছে আপোনাৰ ইন্ট্ৰাডাৰ্মেল, আকৌ তৃতীয়টো লৈছে ইন্ট্ৰামাস্কুলাৰ, সি বেবেৰিবাং হ'ব। সেই ছিগনেলবোৰ সি ভালকৈ নাপাব পাৰে, এণ্টিবডি প্ৰডাকশ্যনটো ভাল নহ'ব পাৰে। মাংস কাটে যে, মাংস কটা মানুহ থাকে ন, তেওঁতো আচহুৱা বেমাৰ হৈ মৃত্যু হৈ গ'ল। আচহুৱা বেমাৰ মানে আমি গম পালে যে আপোনাৰ তেখেতৰ আমি ৰেবিজ ছাছপেক্ট কৰিলোঁ, তেওঁৰ মৃত্যু হৈ গ'ল। এতিয়া কেনেকৈ ৰেবিজ হ'ল, সেইটো আমি অনুসন্ধান কৰিব আৰম্ভ কৰিলোঁ। মাংসখিনি কোনে কোনে খাইছিলে, তেহেঁতৰ কি হ'ব, ৰেবিজ হ'ব নেকি?